পাঠ ইতিমধ্যে N24 দৰ্শকসকলে অৱগত হৈছে যে ৰাজ্যৰ 1241খন মাদ্ৰাছা এতিয়াৰে পৰা এই মাদ্ৰাছাসমূহ উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে চিহ্নিত হ'ব। আচলতে 2021 চনতে ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্ত অনুসৰি যিসমূহ ৰাজহুৱা খণ্ডত মাদ্ৰাছা পৰিচালিত হৈ আছিল এই মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বিজ্ঞান গণিত আদি বা কম্পিউটাৰ শিক্ষা লাভ কৰিব পাৰে তাৰ কাৰণে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সেই সময়ছোৱাত এই যি মাদ্ৰাছা এক্ট আছিল এই এক্টখন তেওঁলোকে খাৰিজ কৰাৰ কাৰণে এক সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই সময়ছোৱাত এটা কথা কোৱা হৈছিল যে ৰাজহুৱা ধনৰ জৰিয়তে কোনো ধৰ্মাৱলম্বী লোকক ধৰ্মৰ শিক্ষা দিয়াটো উচিত নহয় বুলি সেই সময়ত স্পষ্ট কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সম্পৰ্কত 2021 চনত যি উচ্চ শিক্ষা বিভাগ আছে এই উচ্চ শিক্ষা বিভাগৰ অধীনস্থ বা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ যিসমূহ শিক্ষানুষ্ঠান আছিল সেইসমূহ শিক্ষানুষ্ঠানক মাদ্ৰাছাৰ পৰিৱৰ্তে হাইস্কুললৈ পৰিৱৰ্তন কৰা হৈছিল কিন্তু প্ৰাথমিক শিক্ষা বিভাগৰ অধীনস্থ যিসমূহ মাদ্ৰাছা চলি আছিল সেই মাদ্ৰাছাসমূহৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাছিল আৰু সেই হেতুকে 4 ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দিছপুৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে কঠোৰভাৱে বিভাগক নিৰ্দেশ দিয়ে যে যিসমূহ মাদ্ৰাছা বৰ্তমানো ৰাজ্যত চলি আছে এই মাদ্ৰাছাসমূহৰ নাম সলনি কৰি যি সাধাৰণ জেনেৰেল যি স্কুল আছে এই স্কুললৈ পৰিৱৰ্তন সাধন কৰিব লাগে আৰু সেই অনুসাৰে কালি প্ৰাথমিক শিক্ষা সঞ্চালকালয় এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰে আৰু এই নিৰ্দেশনাৰে ৰাজ্যৰ প্ৰতিখন জিলাত যিসমূহ নিম্ন প্ৰাথমিক বা উচ্চ প্ৰাথমিক বিদ্যালয় আছে বা মাদ্ৰাছা আছিল সেই মাদ্ৰাছাসমূহ বিশেষকৈ এমি মাদ্ৰাছা হিচাপে তেওঁলোকে চিহ্নিত হৈছিল কিন্তু এতিয়াৰে পৰা মাদ্ৰাছাৰ পৰিৱৰ্তনে এইসমূহ বিদ্যালয় উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে চিহ্নিত হ'ব আৰু এই নিৰ্দেশনা কালিৰ পৰাই ৰাজ্যত বলবৎ হ'ব বুলি ইতিমধ্যে শিক্ষা বিভাগৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। এটা কথা স্পষ্ট যে ৰাজ্যৰ এতিয়াৰ যিসমূহ মাদ্ৰাছা আছে যিসমূহ সচৰাচৰ আমি মাদ্ৰাছা বুলি জানো বিভিন্ন নামত সেই মাদ্ৰাছাসমূহ আছে সেইসমূহক এতিয়া মাদ্ৰাছা হিচাপে জনা নাযাব নিশ্চিতভাৱে যে ৰাজহুৱা খণ্ডৰ যিসমূহ মাদ্ৰাছা পৰিচালিত হৈ আছিল এই মাদ্ৰাছাসমূহ বন্ধ কৰাৰ কাৰণে 2021 চনতে ৰাজ্যৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেই সিদ্ধান্ত ইতিমধ্যে মাধ্যমিক যি পৰ্যায়ৰ মাদ্ৰাছাসমূহ আছিল বা যে হাই মাদ্ৰাছা তথা যি ধৰণৰ এই ধৰণৰ শিক্ষানুষ্ঠানসমূহ আছিল সেই শিক্ষানুষ্ঠান ইতিমধ্যে হাইস্কুললৈ কনভাৰ্ট কৰা হৈছে বা হায়াৰ ছেকেণ্ডাৰীলৈ কনভাৰ্ট কৰা হৈছে কিন্তু সমান্তৰালভাৱে যিসমূহ মাদ্ৰাছা উচ্চ প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ এই মাদ্ৰাছাসমূহৰ নাম সলনি হোৱা নাছিল কিন্তু ইয়াৰ পাঠদানৰ কাৰ্যসূচী বা যি ধৰণৰ পাঠ্যপুথিসমূহ আছিল এই পাঠ্যপুথিসমূহ জেনেৰেল স্কুলৰ লেখীয়াই হৈ আছিল নামহে সলনি হোৱা নাছিল আৰু এই নামসমূহ সলনি কৰাৰ কাৰণে ইতিমধ্যে 4 ডিচেম্বৰত হোৱা বৈঠকৰ সিদ্ধান্ত মৰ্মে এই নিৰ্দেশনা জাৰি কৰা হৈছে গতিকে এতিয়াৰে পৰা আৰু ৰাজ্যত ৰাজহুৱা খণ্ডৰ কোনো ধৰণৰ মাদ্ৰাছা নাথাকিব অৱশ্যে ব্যক্তিগত খণ্ডৰ তাৰ মাজতে যিহেতু মনলৈ এই প্ৰশ্নৰ উদ্বেগ ঘটিছে যে ব্যক্তিগত খণ্ডৰ যিসমূহ মাদ্ৰাছা আছে সেইসমূহৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ব্যক্তিগত খণ্ডৰ যিসমূহ মাদ্ৰাছা আছে সেই মাদ্ৰাছাসমূহ আগৰ দৰে পৰিচালিত হৈ থাকিব অৱশ্যে ইয়াত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ তাত ধন বিনিয়োগ নকৰে অৰ্থাৎ তেওঁলোকৰ আন্তঃগাঁথনি উন্নয়নৰ পৰা আৰম্ভ কৰি যি ধৰণৰ সাধাৰণ অৱস্থাত যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সেই ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ৰাজ্য চৰকাৰে সেই অনুৰূপ ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰিব সমান্তৰালকৈ এতিয়াৰে পৰা যিসমূহ মাদ্ৰাছা আছে মাদ্ৰাছাত যি শিক্ষক নিয়োগৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিলৈকে যি ধৰণৰ তথ্য এই তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে সংশ্লিষ্ট কৰ্তৃপক্ষই ৰাজ্য চৰকাৰক দাখিল কৰিব লাগিব ইয়াত যদি কোনো শিক্ষক সেই মাদ্ৰাছাৰ পৰা অব্যাহতি লৈ অন্য কামত নিয়োজিত হয় সেই বিষয়েও তথ্য দিব লাগিব অনুৰূপ ধৰণে যদি নতুন শিক্ষক সেই সংশ্লিষ্ট ব্যক্তিগত খণ্ডৰ মাদ্ৰাছাত নিয়োগ কৰা হয় তেতিয়াহ'লে তেওঁৰ সবিশেষ তেওঁৰ জন্মৰ পৰা তেওঁৰ নাম ঠিকনা আদিকে কৰি তেওঁ ক'ত শিক্ষা গ্ৰহণ কৰিছিল কি কৰি আছে আগতে কি কৰিছিল এই ধৰণৰ সবিশেষ সামৰি নিৰ্দিষ্ট এটা পৰ্টেল আছে আৰু এই পৰ্টেলটো আৰক্ষী সঞ্চালক প্ৰধানৰ জৰিয়তে এই পৰ্টেলটো পৰিচালিত হৈ আছে আৰু ইয়াৰ কাৰণে প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলে মনিটৰিঙৰ ব্যৱস্থা কৰে গতিকে ব্যক্তিগত খণ্ডৰ মাদ্ৰাছাসমূহ আগৰ দৰে চলি আছে আৰু চলি থাকিব আৰু লগতে ইয়াৰ যিসমূহ নীতি নিয়ম থাকে সেই নীতি নিয়মসমূহ বাধ্যতামূলকভাৱে মাদ্ৰাছাসমূহে মানি চলিব লাগিব পাৰ্থ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত